নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ ভালনে? আমাৰ মানুহজনে ৰাতিপুৱাই মানে সৰু মাছ লৈ আনিলে আৰু সৰু মাছ কোনে কোনে ভাল পায় জনাবচোন। খাইতো খুব ভাল লাগে, বাচাওঁতেহে গম পোৱা যায় সৰু মাছ খাই কেনেকুৱা টেষ্টি। মানুহজনে মানে মাছ বাচি আছে আৰু মই যিহেতুকে স্কুলত যাব ওলাইছোঁ সেইটো কাৰণে মানুহজনে ধুনীয়া কৰি বাচি দিছে আৰু ল'ৰাক স্কুলত থবৰ কাৰণে মই গ'লোঁ। স্কুললৈকে নাযাওঁ যিহেতুকে গাড়ীত উঠাই দিহে আহিম, সেইটো কাৰণে ল'ৰাক থৈ পিনি আহিলোঁ। আহি আৰু মাছখিনি ধুনীয়া কৰি ধুই পখালি মানুহজনে দিয়াৰ পিছত আৰু মই ভাজিব ওলালোঁ। আৰু এইটো ভিডিঅ' পৰহিৰে আছিলে। মোৰ এনেকুৱা হয়, ভিডিঅ' কৰি থৈ গ'লেও দিয়াৰ সুবিধা এডিট কৰাৰ সুবিধা নিমিলে। কাৰণ যিহেতুকে আমাৰ ওচৰা-ওচৰি মানুহ বা আমাৰ চোতালতো বাচ্চা আছে, খুব হাল্লা কৰে। সেইটো কাৰণে ভিডিঅ'বিলাক কৰি থৈ দিলেও দিয়া নহয় আৰু যেতিয়া কৰোঁ তেতিয়াওতো হাল্লাই হৈ থাকে। সেনেকৈ দিলেও মানুহবিলাকে বেয়া পায়। সেইটো কাৰণেও খুব অসুবিধা হয়। আৰু যিহেতুকে ক'তো বেলেগত যাই ভিডিঅ' দিম যে সেনেকুৱা নহয় আৰু সেইটো কাৰণে আৰু এইখিনি সময়ত যিহেতুকে বাচ্চাকেইটা শুইছে, সেইটো কাৰণে ভাবিছোঁ এতিয়াই দি দিওঁ। কেতিয়াবা যে খুব হাল্লাই হৈ থাকে, অলপ আগতে হাল্লা হৈয়ে আছিল। মই এইটো ভিডিঅ' 3বাৰমান এডিটে কৰিলোঁ। যিয়ে নহওক, আজি ৰাতিপুৱা আলু ভাজিলোঁ আৰু যিহেতুকে আজি স্কুল যোৱা নাই ল'ৰা, সেইটো কাৰণে ভাবিলোঁ আজি পুৰি বনাই দিওঁ আৰু ধুনীয়া কৰি আলু ভাজিব ল'লোঁ। জিভাডালত ধৰক বৰক জিভা তাকে ওলাই মুখেদি কিবা ক'ব খুজিলি ওলাই, কিবা কথাত গানতে আছে নহয়, কিবা ক'ব খোজোতে ওলাই কিবা এনেকুৱা ধৰণৰ। ধুনীয়া কৰি আলুটো ভাজি আছোঁ আৰু আটাখিনি মাৰিয়ে থৈ দিছিলোঁ। তাৰপিছত দুখনমান মই বেলিলোঁ, ভাজিলোঁ। তাৰপিছতে আৰু মানুহজনে আহি জল্দি বেলি দিলে। যিহেতুকে দুটা মানুহ কৰিলে খুব সোনকালে হয় আৰু খুব সোনকালে খাব পাৰিব। সেইটো কাৰণে মানুহজনে আহি ধুনীয়া কৰি পুৰিটো আৰু বাকীখিনি বেলি দিলে। তাৰপিছতে আৰু পুৰি ভাজি হ'বই আৰু পুৰিখন ফুলাব চাওঁতে পুৰিৰ কালাৰে চেঞ্জ হৈ গ'ল। তাৰপিছতে আৰু পুৰি ভাজি হোৱাৰ পিছত ল'ৰাকেইটাক আগতে দি দিলোঁ। এইফালে সৰু ল'ৰা, ডাঙৰ ল'ৰা আৰু এইফালে আমাৰ কৃষ্ণ ধুনীয়া কৰি বহি গৈছে আৰু আনফালে আমাৰ মানুহজনেও খাই আছে আৰু ৰাতিৰ দালি আছিলে তাকে লৈ লৈছে। মানুহজনে দালি খাই খুব ভাল পায় যিহেতুকে, আৰু মই ভাবিলোঁ আলু ভাজি দিয়ে খাম, কাৰণ আলু ভাজি পুৰি খাব বৰ ইচ্ছা যাই আছিলে, খুব ইচ্ছা যাই আছিলে। যি আহে তাকে কৈছোঁ আৰু তাৰপিছতে আৰু ধুনীয়া কৰি ময়ো বহি গ'লোঁ ওচৰতে আৰু এনেকৈয়ে ধুনীয়া কৰি দুয়োটাই কথা পাতি খালোঁ। আনফালে আৰু ল'ৰাকেইটাক দিয়ে থৈ দিছোঁ নহয়, সিহঁতেও খাই আছে, কিবা কিবি কয়। তাৰপিছত আমি দুটাই এইফালে খাই আছোঁ। ভিডিঅ' বনালেই নহ'ব, বহুতখিনি সুবিধা লাগে আৰু বহুত কষ্ট হয়। ভিডিঅ' এনেই ওপৰতে বনোৱা নাযায়। মানুহে ভাবে যে ভিডিঅ'টো কৰিছে আৰু দিছে। ভিডিঅ' কৰা, এডিট কৰা খুব কষ্ট হয় আৰু সেয়ে ভাবিছোঁ আপোনালোকে যেন খুব মৰম দিয়ে ভিডিঅ'বিলাকত, যাতে আৰু অকণমান আগুৱাই যাব পাৰোঁ। আৰু ইমান কষ্টটো যে ভিডিঅ' নাথাকোঁ, দিয়ে থাকোঁ, সেইটো কাৰণে খুব মৰম দিব আপোনালোকে। এয়াই আছিল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব। আৰু এনেকৈয়ে ৰাতিপুৱাৰ নাস্তা আমাৰ ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। বাই বাই।